ইভিনিং সকলোকে ইভিনিং জনাইছোঁ। আৰু এতিয়া আমাৰ ছিজন হয় বিয়াৰ ছিজন, আৰু বিয়াৰ ছিজনত আপোনালোকে জানে আমাৰবিলাকৰ বহুত কষ্ট। যেনেকৈ আনৰ ছোৱালী আনৰ ঘৰত বিয়া হয়, তাৰপাছত এই কাষ্টমাৰকেইটা আমাক অৰ্ডাৰ দিয়ে। আজি যদি আমি ৰাতি ব্যস্ত যদি কাম নকৰোঁ, আমি সময়ত যদি আমি ডেলিভাৰী যদি দিব নোৱাৰোঁ আমাৰ ফাৰ্নিচাৰ, তেতিয়াহ'লে আপোনালোকৰ কিমান দুখ হয় জানে। আমাৰো এনেকুৱা এজন আমি যেতিয়া আমাৰ এজন জীয়েক কাৰোবাৰ ঘৰত বিয়া হ'ব, আমিও লোকৰ দোকানত ফাৰ্নিচাৰ অৰ্ডাৰ দিম, তেতিয়া এই সময়ত যদি আমি অৰ্ডাৰটো দিব নোৱাৰিলে আমাৰ কিমান কষ্ট হয়। আপোনালোকে ভিডিঅ'বিলাক চাই কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব লাগে, এইবোৰ আপোনালোকে জানে নাই। আৰু আমি এই ৰাতিৰ এতিয়া নাইটত আমি কাম কৰি আছোঁ। কি কাৰণে কাম কৰি আছোঁ? আমাৰ পইচা, আমি য'ত কাম কৰিলেও পইচা পাম। পইচা ডাঙৰ কথা নহয়, ইজ্জত চবচে ডাঙৰ বস্তু। ইজ্জত যদি হেৰাই যায় আৰু এই ইজ্জতটো কেতিয়াও ঘূৰি নাহে, আৰু তাৰ বাবে আমি সময় সদায় একে নাথাকে, আৰু সময় কাৰো বাবে নৰয়। তাৰ বাবে আমি আজি কষ্ট কৰিব লাগিব, আৰু ইউটিউব জগতত হওক ফেচবুক জগতত আমি ভিডিঅ' এৰিবই লাগিব। কষ্ট হওক এমুঠি নেখাই হ'লেও ভিডিঅ' দিব লাগিব। তেনেকৈ আপোনালোকক উপহাৰ হিচাপে আমি দিওঁ। আপোনালোকে মানুহ খালি টকা পইচাৰ যুগ দিলে নহ'ব, আমি সময়ৰ কাম সময়ত কৰিব লাগিব। আপোনালোকৰ এটি লাইক আৰু কমেণ্ট দি আমাক বহুত উৎসাহ কৰে। আৰু আজি এনেকৈ কাম কৰি আছোঁ, সকলোবোৰ গ'ল মালিক। যিজন মিস্ত্ৰীয়ে কণ্টেক্ট লয় তেখেতৰ ওপৰত বুজা পৰে। যিজন মিস্ত্ৰীক আমি এই সময় 8 ঘণ্টাই আমি ডিউটি দিব পাৰোঁ, টাইম দিব পাৰোঁ, তাৰপিছত তেখেতে আমাৰ তাত নকৰিব কাম। তেখেতে ঘৰৰ কাৰণে উভতি যাব। আপুনি মৰক নমৰক, আপুনি কেনেকৈ খাইছে নাখায়টো নাযাব। আৰু আমি এনেকৈ এতিয়া চব কাম কৰি আছোঁ। এই সন্ধিয়া সময় 6:07 বাজিব হ'ব হ'ল, আৰু আমি এনেকৈ ভিডিঅ' বনাই আছোঁ, আৰু ভিডিঅ'ৰ যোগেদি আমি কাম অলপ দেখাব চেষ্টা কৰিছোঁ। আপোনালোকে ভাবে যে এই কাম কৰি আছোঁ ফাৰ্নিচাৰ, বহুত কষ্ট আছে। আৰু এনেকৈ আমাৰ এই ডেলিভাৰীটো আজি ফিটিং কৰিলোঁ, মাত্ৰ 5 দিন টাইম আছে। এই 5 দিনত যদি দিব নোৱাৰোঁ, সেই যিজন ঘৰত কইনা অন্য ঘৰত যাব, তেখেতে যদি এই ডেলিভাৰীটো দিব নোৱাৰে, কিমান দুখৰ কথা। আৰু আপোনালোকক অলপ দেখাবলৈ মই চেষ্টা কৰিছোঁ। এইকেইদিন আমাৰ নৱেম্বৰ মাহৰ পৰা আমাৰ অলপ কষ্ট থাকে। নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, আৰু তাৰপিছত সময় আমি পাওঁ ফেচবুক জগতত লাইভ কৰিবৰ কাৰণে। এতিয়া ইমান লাইভত নাথাকোঁ, আৰু ভিডিঅ'টো ভাল লাগিলেহে কমেণ্ট কৰিব। আৰু আমাৰ কষ্ট আছে, আমি 9-10টা বজালৈকে কাম কৰিম, তাৰপাছত এমুঠি ভাত খাম, খোৱাৰ পিছত কামটো আগত, তাৰপিছত এমুঠি ভাত খাম, আৰু তাৰপিছত আমি অলপমান জিৰণি ল'ম। আকৌ 6টা বজাৰ পৰা ষ্টাৰ্ট কৰিম আবেলি 10টা বজালৈকে। তেন্তে কেনেকুৱা লাগিছিল ভিডিঅ'টো চাই? ভাল পাব কমেণ্ট কৰিব দেই। নমস্কাৰ, থেংক ইউ।